সদৌ দৈয়াং কৃষক সন্থাৰ এটি প্ৰতিনিধি দলে গোলাঘাট জিলা আয়ুক্তক সাক্ষাৎ কৰি আয়ুক্তৰ যোগেদি দৈয়াঙৰ কৃষকৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে। এই কাৰ্যসূচীত সংগঠনটোৰ সভাপতি দেৱজিৎ বৰা আৰু সম্পাদক দিগন্ত শইকীয়াকে মুখ্য কৰি কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে। মাননীয় জিলা আয়ুক্তৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় কৃষিমন্ত্ৰী ডাঙৰীয়া আৰু জিলা আয়ুক্ত, জিলা কৃষি বিষয়া তেখেতসকললৈ আমি কপি দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। এতিয়া কথা হৈছে কি যে দৈয়াঙৰ কৃষকসকলে ভুগি অহা সমস্যা, তাৎক্ষণিকভাৱে এনে সমস্যাৰ সৃষ্টি হৈছে যে দৈয়াঙৰ কৃষকসকল য'ত 100% খেতিয়ক, এতিয়া তেওঁলোকে আজি শালি খেতিৰ সময়ত চৰকাৰী সাহায্যপ্ৰাপ্ত চৰকাৰে যোগান ধৰা যিটো সাৰ ইউৰিয়া, সেই সাৰৰ পৰা আজি বঞ্চিত হৈ আছে। আৰু তাৰ কাৰণটো হৈছে যে কৃষকসকলে যিটো চৰকাৰী পৰ্টেলত পঞ্জীয়ন কৰিব লাগে, সেই পঞ্জীয়নটো আজি দৈয়াঙৰ কৃষকসকলে কৰিব পৰা নাই। আৰু কৰিব নোৱাৰা কাৰণটো হৈছে যে মাটিৰ দাগ নম্বৰ, পটা নম্বৰ নাই, মানে মাটিৰ পট্টাটো নাই। এতিয়া আশ্চৰ্যজনকভাৱে এটা কথা, আমাৰ বৰ্তমানৰ প্ৰতিনিধিসকলে বিভিন্ন সময়ত আমাৰ এই গোলাঘাট সমষ্টিৰে বা দৈয়াঙৰ যিগৰাকী প্ৰতিনিধি, তেখেতে আজি বাৰম্বাৰ কৈ থাকে যে আমি দৈয়াঙৰ মাটি পট্টা দিয়া নাই, আমি দখলীস্বত্ব প্ৰমাণপত্ৰ দিছোঁ। 2006 চনৰ যি দখলীস্বত্ব ফৰেষ্ট ডিউলাৰ্ছ এক্টৰ অধীনত যি দখলীস্বত্ব প্ৰমাণপত্ৰ দিলে, এই দখলীস্বত্ব প্ৰমাণপত্ৰখন যে কাৰ্যত একোটাৰ মূল্য নাই, এখন ভেলুলেছ, এই কথাটো আজি বাৰম্বাৰ প্ৰমাণিত হৈ আহিছে। গতিকে আজি দৈয়াঙৰ কৃষকসকলে এই পঞ্জীয়ন কৰিব নোৱাৰাৰ কাৰণে কৃষক সন্মান নিধি, ফচল বীমা যোজনা, এইবিলাকৰ পৰা আজি বঞ্চিত হৈ আহিছে। আৰু এতিয়া শেহতীয়াভাৱে আজি এই কৃষকৰ পঞ্জীয়নটো নোহোৱাৰ কাৰণে আজি এই কৃষকসকলে চৰকাৰী সাৰৰ পৰা আজি বঞ্চিত হ'ব লগা হৈছে, য'ত এই দখলীস্বত্ব প্ৰমাণপত্ৰই কোনো ধৰণে সহায় কৰিব পৰা নাই। কৃষক আমাৰ কৃষক পৰিয়াল আমাৰ প্ৰায় 1 লাখ কৃষক পৰিয়াল, 126খন গাঁও বঞ্চিত হৈছে। 126খন গাঁৱৰ কৃষকসকল আজি বঞ্চিত হৈ আহিছে। আৰু বছৰ বছৰ ধৰি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আৰু ফচল বীমা যোজনাৰ ওপৰতো বঞ্চিত হৈয়ে আহিছে। এইখিনি আমাৰ দৈয়াঙৰ কৃষকে আজিলৈকে পোৱাই নাই। আৰু তাৰ কাৰণটো হৈছে যে মাটি পট্টাৰ অভাৱ, মাটি পট্টা নোহোৱাৰ কাৰণে আজি কৃষকসকলে পোৱা নাই। আৰু এই মাটি পট্টাৰ যিটো বিকল্প হিচাপে দিছোঁ বুলি বিভিন্ন সময়ত যে আমাৰ প্ৰতিনিধিগৰাকীয়ে ঘোষণা কৰি ফুৰে, এই দখলীস্বত্ব প্ৰমাণপত্ৰখন যে মাটিৰ পট্টাৰ বিকল্প নহয়, কেতিয়াও হোৱা নাই, আমি কৈ আহিছোঁ। ইয়াৰ শেহতীয়া প্ৰমাণ হৈছে যে আজি কৃষকসকলে পঞ্জীয়ন কৰিব নোৱাৰাৰ কাৰণে আজি চৰকাৰী সাহায্যপ্ৰাপ্ত আজি সাৰৰ পৰা আজি বঞ্চিত হ'ব লগা হৈছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ তাৎক্ষণিকভাৱে। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।